এখন লৈ যাব পাৰিব কেশত মাত্ৰ 1 লাখ। ৰেক্সটন আছে 2012 চনৰ এখন টপ ভেৰিয়েন্ট সানৰুফ থকা ডিজেল ভাৰ্জন অটোমেটিক। ওকে কমপ্লিট অৰিজিনাল পেইণ্ট ইঞ্জিন বডি কমপ্লিট সিল। আস্কিং প্ৰাইস দেখিছো 5 লাখ। ৰেনল্ট কাইগাৰ 2021 লাষ্টৰ আছে এখন 30 সামথিং গাড়ীখনৰ ৰানিং হৈছে। আস্কিং প্ৰাইস এখনৰ দেখিছো 6 লাখ টকা। ইন্টেৰিয়ৰ দেখাই দিয়ক এবাৰ। এমটি ট্ৰান্সমিশনত আছে গাড়ীখন। ইন্টেৰিয়ৰত আমি অটো ক্লাইমেট এসি হিটাৰ মিউজিক সিস্টেম পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো ষ্টিয়াৰিং কন্ট্ৰোল সব পাই যাব। আছে ফাইনান্স এক্সচেঞ্জ ৰিফাইনেন্স সব আছে মানে আমাৰ পেন ইণ্ডিয়া কৰিব সব পেন ইণ্ডিয়া আমাৰ ফাইনান্স হৈ যায়। নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো বৰ্তমান নগাঁও আহিছো মুন মটৰত। আৰু মুন মটৰৰ পৰা যদি আপোনালোকে গাড়ী ল'ব বিচাৰিছে বিভিন্ন ধৰণৰ গাড়ী আছে। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে নন এক্সিডেণ্টেল আৰু নন মিটাৰ টেম্পাৰিং আপোনালোকে গেৰাণ্টি পাই যাব। বিভিন্ন ধৰণৰ গাড়ী আছে, সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে শ্বৰীফ দা। নমস্কাৰ। নমস্কাৰ, ভালে আছে? হয়। ওকে, পোনপ্ৰথমে এড্ৰেছটো কৈ দিয়ক। আমাৰ এড্ৰেছটো হ'ল নগাঁও হৰবেগাঁও ডিংগেট। ডিংগেটটো পাৰ হৈ আপোনালোকে ডিঙৰ ফালে আহিব লাগিব। তাৰ অপোজিট আমাৰ প্ৰথম যিটো পেট্ৰল পাম্প হ'ব ভাৰত পেট্ৰলিয়াম, তাৰ অপোজিটত আমাৰ মুন মটৰ্ছ আছে। আৰু যদি আপোনালোকে ঢিং মৰিয়াবুৰি জুৰিয়া এইফালৰ পৰা আহে 3 নম্বৰ পেট্ৰল পাম্পৰ অপোজিট চাইডত আমাৰ মুন মটৰ্ছ পাব। ওকে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? হৈ যায়, এক্সচেঞ্জ ৰিফাইনেন্স চেল সব হৈ যাব আমাৰ ইয়াত। মেইন কথাটো হৈছে ইয়াৰ পৰা গাড়ী লৈ নন এক্সিডেণ্টেল আমাৰ ইয়াত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি পাব। ডকুমেন্টেশন অলমোস্ট সব ফ্ৰী হৈ যাব আমাৰ ইয়াতে। সেম ডে ডেলিভাৰীও আছে, ফাইনেন্স এক্সচেঞ্জ ৰিফাইনেন্স সব আছে মানে আমাৰ। পেন ইণ্ডিয়া কৰিব সব পেন ইণ্ডিয়া আমাৰ ফাইনেন্স হৈ যায়। হৈ যাব ন? ওকে, আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ। ওকে, প্ৰথম আমাক ক'ব হেৰিয়াৰ টাটা হাৰিয়াৰ 2019 এক্সজেট মডেল ডিজেল ভেৰিয়েন্ট টপ মডেল হয় এক্সজেট। আস্কিং প্ৰাইস এখনৰ ৰাখিছো 9,90,000 টকা। অন টেবল ডিসকাউন্ট হৈ যাব, লগতে ডকুমেন্টেশন হৈ যাব আৰু ফাইনেন্স হৈ যাব। ঠিক আছে, তাৰপিছত নেক্সট ক'ব i20 এখন আছে 2020 লাষ্টৰ আস্তা IMT হয় এখন গাড়ী। 18,000 অলমোস্ট ৰানিং হৈছে গাড়ীখনৰ। ওকে, এখনৰ ইন্টেৰিয়ৰ দেখাই দিয়ক এবাৰ। IMT ট্ৰান্সমিশনত আছে গাড়ীখন। ইন্টেৰিয়ৰত আমি অটো ক্লাইমেট এসি হিটাৰ মিউজিক সিস্টেম পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো ষ্টিয়াৰিং কন্ট্ৰোল সব পাই যাব। লগতে আস্কিং প্ৰাইস দেখিছো এখনৰ 6,90,000 টকা। অন টেবল ডিসকাউন্ট হৈ যাব, পেট্ৰল ভাৰ্জন গাড়ী হয়। ওকে, ঠিক আছে। তাৰপিছত নেক্সট ক'ব আমাক স্কৰপিঅ S11 2020 লাষ্টৰ এখন কেপ্টেন সিট হয় ভিতৰত 6 সিটাৰ গাড়ী হয়। আস্কিং প্ৰাইস এখনৰ ৰাখিছো 13,90,000। অন টেবল ডিসকাউন্ট কৰি দিম আৰু ফাইনেন্সও কৰি দিম। 13,90,000 অনলি 13,90,000। ঠিক আছে। তাৰপিছত নেক্সট ক'ব ৰেনল্ট কাইগাৰ 2021 লাষ্টৰ আছে এখন 30 সামথিং গাড়ীখনৰ ৰানিং হৈছে। আস্কিং প্ৰাইস এখনৰ ৰাখিছো 6 লাখ টকা। অন টেবল ডিসকাউন্ট কৰি দিম। ঠিক আছে। নেক্সট ক'ব আমাক সুইফট ডিজায়াৰ আছে 2014 চনৰ এখন VDI মডেল ডিজেলৰ মাইলেজ 20ৰ ওপৰত পাব। আস্কিং প্ৰাইস এখনৰ ৰাখিছো 3,70,000। অন টেবল ডিসকাউন্ট কৰি দিম। 3,70,000 আস্কিং আছে, ডিসকাউন্ট হৈ যাব, লগতে ফাইনেন্সও কৰি দিম। ডকুমেন্টেশন আমাৰ ফালৰ পৰা হ'ব। ঠিক আছে। নেক্সট ক'ব ডেটছন ৰেডিগো আছে 2017 চনৰ এখন পেট্ৰল ভাৰ্জন গাড়ী হয়। 800 cc গাড়ী, মাইলেজও খুব ধুনীয়া। আস্কিং প্ৰাইস ৰাখিছো 2,55,000 টকা। অন টেবল ডিসকাউন্ট কৰি দিম। 2,55,000 হয়। ওকে, নেক্সট ক'ব আমাক ৰেক্সটন আছে 2012 চনৰ এখন টপ ভেৰিয়েন্ট সানৰুফ থকা ডিজেল ভাৰ্জন অটোমেটিক। ওকে, কমপ্লিট অৰিজিনাল পেইণ্ট ইঞ্জিন বডি কমপ্লিট সিল। আস্কিং প্ৰাইস ৰাখিছো 5,50,000। অন টেবল ডিসকাউন্ট হৈ যাব। নেক্সট ক'ব আমাক ফেস্টা ফৰ্ড ফিয়েস্টা 2012 চনৰ ডিজেল 2012 চনৰ ডিজেল ভেৰিয়েন্ট ফুল অৰিজিনাল পেইণ্টত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন বডি কমপ্লিট সিল। আস্কিং প্ৰাইস ৰাখিছো 1,90,000। অনলি 1,90,000, লগতে ডিসকাউন্ট হ'ব। ঠিক আছে। তাৰপিছত নেক্সট ক'ব আমাক সুইফট ডিজায়াৰ অনলি ডিজায়াৰ এখন 2019 ডিসেম্বৰৰ লাষ্টৰ গাড়ী হয়। DXI মডেল পেট্ৰল ভাৰ্জন 45,000 গাড়ীখনৰ ৰানিং হৈছে। ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন বডি সিল আছে, কমপ্লিট অৰিজিনাল পেইণ্টত আছে। আস্কিং প্ৰাইস ৰাখিছো 5,70,000 টকা। অন টেবল ডিসকাউন্ট হ'ব, লগতে ফাইনেন্স ডকুমেন্টেশন আমাৰ ফালৰ পৰা হৈ যাব। ফাইনেন্স কিমানত ল'ব? ফাইনেন্স যদি 1.5 লাখ টকা দিয়ে হৈ যাব আৰু। ঠিক আছে। তাৰপিছত নেক্সট ক'ব আমাক ৰেনল্টৰ ডাষ্টাৰ 2017 চনৰ এডভেঞ্চাৰ এডিশন ডিজেল ভাৰ্জন 85 PS ৰ 5 সিটাৰ গাড়ী হয়। ৰানিং 55,000 গাড়ীখনৰ অনলি RXL মডেল হয় ডিজেল ভাৰ্জন। আস্কিং প্ৰাইস ৰাখিছো 5,70,000 টকা। অন টেবল ডিসকাউন্ট হ'ব, 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ন? হয়। ওকে, নেক্সট ক'ব আমাক ইকোস্পৰ্ট পেট্ৰল ভাৰ্জন 2019 টপ ভেৰিয়েন্ট হয়। সানৰুফ এল'উইল কোম্পানী ফিটেড পাই যাব। বেক কেমেৰা, টাচ স্ক্ৰীন, এসি হিটাৰ, মিউজিক সিস্টেম সব অল ফেসিলিটি আছে ইনবিল। আস্কিং প্ৰাইস এখনৰ ৰাখিছো 6,30,000 টকা অনলি, আৰু ডিসকাউন্ট হৈ যাব, লগতে ডকুমেন্টেশন ফাইনেন্সও হৈ যাব। তাৰপিছত নেক্সট ক'ব আমাক কিয়া কাৰেন্স আছে 2022 ডিজেল ভাৰ্জন। মাইলেজ খুব ধুনীয়া। RTR কম্পাৰিজনত মাইলেজ খুব ধুনীয়া পাব, 20ৰ ওপৰত পাব মাইলেজ। 7 সিটাৰ গাড়ী হয়। আস্কিং প্ৰাইস এখনৰ ৰাখিছো 9,50,000 টকা। অন টেবল ডিসকাউন্ট কৰি দিম। ঠিক আছে।
তাৰপিছত নেক্সট ক'ব আমাক ডিজাৰ সুইফট এখন 2013 চনৰ সুইফট হয় VDI মডেল ডিজেল ভাৰ্জন এখনৰ আস্কিং প্ৰাইস দেখিছো 3,20,000 টকা অন টেবল ডিসকাউন্ট হ'ব গাড়ীখন কালাৰ খুব ধুনীয়া হৈ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল পাব ইন্টেৰিয়ৰ কন্ডিশন সব ৰানিং পাব 3,20,000 দাম আছে ডিসকাউন্ট হ'ব লগতে ফাইনান্সও কৰাই দিম ঠিক আছে নেক্সট ক'ব ওয়েগনাৰ 2013 চনৰ আছে এখন LXI ভেৰিয়েন্ট পেট্ৰল ভাৰ্জন এখনো ইঞ্জিন বডি কমপ্লিট সিল অৰিজিনাল ব্ৰেণ্ডত আছে 2,80,000 টকাত এখন গাড়ী লৈ যাব পাৰিব 2,80,000 অনলি ওকে নেক্সট ক'ব ষ্ট্ৰম সাফাৰি ষ্ট্ৰম 2016 চনৰ আছে টপ ভেৰিয়েন্ট ডিজেল ভাৰ্জন আস্কিং প্ৰাইস এখন ৰাখিছো 5,90,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম অন টেবল ডিসকাউন্ট হৈ যাব নেক্সট ক'ব আমাক ওয়েগনাৰ আছে 2019 মডেল এখনো VXI ভেৰিয়েন্ট হয় LCD বেক কেমেৰা টাচ স্ক্ৰীন সব লাগি আছে এখন গাড়ীত পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো সব পাব অৰিজিনাল ব্ৰেণ্ডত আছে ইঞ্জিন বডি সিল আস্কিং প্ৰাইস কিছু 4,80,000 টকা অন টেবল ডিসকাউন্ট হ'ব অন টেবল ডিসকাউন্ট হৈ যাব ওকে নেক্সট ক'ব আমাক WRV Honda WRV 2017 চনৰ ডক্টৰ ডিভেন গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এতিয়া ডক্টৰ নামতে আছে গাড়ীখন আস্কিং প্ৰাইস আছে 4,50,000 টকা অন টেবল ডিসকাউন্ট হ'ব ডিজেল ভাৰ্জন ওকে 2017 চনৰ ঠিক আছে নেক্সট ক'ব আমাক QV 300 T10 টপ মডেল হয় এখন গাড়ী 2018 চনৰ আস্কিং প্ৰাইস আছে 6,90,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম ডকুমেন্টেশন ফাইনান্স আমাৰ ফালৰ পৰা হৈ যাব ওকে ইয়াৰ পৰা 2 লাখ টকা যদি ডাউন পেমেন্ট দিয়ে ফাইনান্স কৰাই দিম ওকে নেক্সট ক'ব সুইফট ডিজাৰ এখন 2012 চনৰ হয় শিৱসাগৰ ৰেজিষ্ট্ৰেচন VDI মডেল ডিজেলৰ মাইলেজ খুব ভাল পাব এখনৰ আস্কিং প্ৰাইস দেখিছো মাত্ৰ 2,80,000 টকা মাত্ৰ 2,80,000 লগতে ডিসকাউন্টও আছে ঠিক আছে নেক্সট ক'ব আমাক ইয়ন আছে 2012 চনৰ এখন 2012 চনৰ ইয়ান হয় AC হিটাৰ মিউজিক সিস্টেম সব ফেসিলিটি পাই যাব সব ৰানিং আছে ইঞ্জিন বডি কমপ্লিট সিল আছে আস্কিং প্ৰাইস দেখিছো এখনৰ অনলি 1,90,000 টকা অন টেবল ডিসকাউন্ট হ'ব 1,90,000 অনলি 190 ওকে নেক্সট ক'ব K10 অল্টো K10 2015 লাষ্টৰ আগষ্ট মাহৰ গাড়ী হয় VXI মডেল এখনো কমপ্লিট ধুনীয়া কন্ডিশন হৈ আছে গাড়ীখন অৰিজিনাল প্যান্ট ইঞ্জিন বডি সিল আস্কিং প্ৰাইস এখনৰ ৰাখিছো 2,80,000 টকা ওকে নেক্সট ক'ব আমাক এখন অল্ট্ৰছ টাটা অল্ট্ৰছ 2020 গাড়ী হয় এখন 65,000 অলমোস্ট ৰানিং হৈছে গাড়ীখনৰ ডিজেল ভাৰ্জন হয় এখনৰ আস্কিং প্ৰাইস আছে 5,90,000 টকা ডিসকাউন্ট হৈ যাব লগতে 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট দিয়ে লোন হৈ যাব ওকে নেক্সট ক'ব আমাক এখন গ্ৰেনাডেন এখন আছে 2021 লাষ্টৰ মডেল হয় এখন স্পোর্টস মডেল পেট্রোল ভার্জন ইঞ্জিন বডি সিল AC হিটার মিউজিক সিস্টেম সব ফেসিলিটি পাই যাব আস্কিং প্রাইস কিছু 5,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম ঠিক আছে নেক্সট ক'ব আমাক ইকোস্পোর্ট 2013 চনৰ হয় এখন এখনৰ আস্কিং প্রাইস কিছু 3,30,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম ঠিক আছে নেক্সট ক'ব আমাক ড্ৰাইভাৰ আছে 2020 মডেল RXL ভেৰিয়েন্ট হয় 7 সিটাৰ গাড়ী পেট্রোল ভার্জন আস্কিং প্রাইস এখনৰ কিছু 4,90,000 টকা ডিসকাউন্ট কৰাই দিম ঠিক আছে নেক্সট ক'ব আমাক কুইড এখন আছে 2016 চনৰ এখনৰ আস্কিং প্ৰাইস 2,50,000 টকা অনলি 250 2016 চনৰ ইয়ন কুইড লৈ যাব পাৰিব RXT ভেৰিয়েন্ট পেট্ৰল ভেৰিয়েন্ট আছে ইঞ্জিন বডি কমপ্লিট সিল ঠিক আছে ফাইনান্সও হৈ যাব ওকে নেক্সট ক'ব আমাক ওয়েগনাৰ এখন লৈ যাব পাৰিব কেশত মাত্ৰ 1,70,000 আগতে দামটো কৈ দিছো মাত্ৰ 1,70,000 এলঅইল কিটা এবাৰ দেখাই দিয়ক এলঅইল কিটা দামী আছে 50,000 টকা ওকে তো গাড়ীখনৰ ইঞ্জিন বডি সব সিল হৈ আছে AC হিটাৰ মিউজিক সিস্টেম সব ৰানিং কন্ডিশনত আছে ইন্টেৰিয়ৰ একদম নিট এন্ড ক্লিন লেদাৰ সিট কভাৰ ফ্লোৰ ম্যাট সব লাগি আছে কালাৰো অৰিজিনাল প্লেটত আছে গাড়ী ডকুমেন্টেশন আমাৰ ফালৰ পৰা হৈ যাব 2008 গাড়ী হয় ডকুমেন্টেশন আমাৰ ফালৰ পৰা হৈ যাব ঠিক আছে নেক্সট ক'ব এল্টো আছে 2019 মডেল LXI ভেৰিয়েন্ট 50,000 এপ্ৰক্স চলিছে গাড়ীখন ওকে ইঞ্জিন বডি কমপ্লিট সিল অৰিজিনাল প্লেটত আছে গাড়ীখন আস্কিং প্ৰাইস এখনৰ কিছু 3,70,000 টকা অন টেবল ডিসকাউন্ট কৰি দিম ঠিক আছে নেক্সট ক'ব এখন ইয়ন এখন আছে ডিলাইট 2012 চনৰ এখনৰ আস্কিং প্ৰাইস কিছু 1,90,000 টকা ডিসকাউন্ট কৰি দিম ঠিক আছে নেক্সট ক'ব এখন কুইড এখন আছে 2019 লাষ্টৰ মডেল RXT টপ ভেৰিয়েন্ট নিউ লুকছৰ কুইড হয় নিউ মডেল এখনৰ আস্কিং প্ৰাইস আছে 3,70,000 টকা অন টেবল ডিসকাউন্ট কৰি দিম লগতে লোনো হৈ যাব 1 লাখ টকা 20 মান ডাউন পেমেন্ট দিলে লোন হৈ যাব ওকে নেক্সট ক'ব স্কৰপিঅ 2012 চনৰ আছে EX মডেল এখনৰ আস্কিং প্ৰাইস কিছু 3,70,000 টকা অনলি ওকে তাৰপিছত নেক্সট ক'ব আমাক সুইফট এখন আছে অটোমেটিক ট্ৰান্সমিশনত 2018 চনৰ অটোমেটিক আৰু ডিজেল ভেৰিয়েন্ট হয় দেখাই দিও এবাৰ দুটা এয়াৰবেগৰ পৰা লৈ AC হিটাৰ মিউজিক সিস্টেম সব ফেসিলিটি পাই যাব অটোমেটিক সুইফট এখন চলায়ও খুব ধুনীয়া পাব মাইলেজও খুব ধুনীয়া ওকে ফুল অৰিজিনাল ব্ৰেণ্ডত আছে ইঞ্জিন বডি সিল আছে আস্কিং প্ৰাইস কিছু 4,90,000 টকা অনলি 490 অনলি 490 লগতে ডিসকাউন্ট আছে আৰু ফাইনান্সও হৈ যাব ঠিক আছে নেক্সট ক'ব এখন কুইড
এখন কুইড আছে মাত্ৰ 10,000 চলা কুইড এখন অলৰেডি 10,000 অনলি 10,000 চলা ওকে 2017 চনৰ বহি থকা গাড়ী হয় একদম ইউজ নোহোৱা মানে একদম ইউজ লাইক নিউ আস্কিং প্ৰাইস ৰাখিছো 3,20,000 টকা অনটেবল ডিসকাউন্ট হৈ যাব ঠিক আছে নেক্সট কব আমাক ডেটসন ৰেডিগো 2020 লাষ্টৰ টপ ভেৰিয়েন্ট হয় ফুল মডিফাইড আছে গাড়ীখন আস্কিং প্ৰাইস এখনৰ আছে 2,70,000 টকা ডিসকাউন্ট কৰি দিম লগতে লোনো হৈ যাব ঠিক আছে নেক্সট এখন কব টাটা হেক্সা এখন XE মডেল হয় 4x2 2017 চনৰ 76,000 এপ্ৰক্স চলিছে গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সিল 7 সিটাৰ গাড়ী হয় এখন আস্কিং প্ৰাইস দেখিছো 7,90,000 অনটেবল ডিসকাউন্ট হৈ যাব 2 পৰা 8 লাখ টকা ডাউন পেমেন্ট দিলে লোনো হৈ যাব ওকে নেক্সট কব আমাক এখন সেলেৰিও এখন আছে 2015 চনৰ 78,000 এপ্ৰক্স চলিছে ZXi মডেল হয় এখন আস্কিং প্ৰাইস 3,55,000 টকা অনটেবল ডিসকাউন্ট কৰাই দিম ওকে নেক্সট কব আমাক এল্টো K10 এখন 2016 চনৰ এল্টো K10 হয় অটোমেটিক ট্ৰান্সমিশনত আছে ইঞ্জিন বডি কমপ্লিট সিল অৰিজিনাল পেইণ্টত আছে আস্কিং প্ৰাইস দেখিছো 2,90,000 টকা অনটেবল ডিসকাউন্ট কৰাই দিম নেক্সট আছে ৰেনল্টৰ ট্ৰাইবাৰ RX L মডেল 2020 ৰ পেট্ৰল ভাৰ্জন 53,000 চলিছে গাড়ীখন হোৱাইট কালাৰত আছে ইঞ্জিন বডি কমপ্লিট সিল অৰিজিনাল পেইণ্টত আছে আস্কিং প্ৰাইস দেখিছো 4,90,000 অনটেবল ডিসকাউন্ট কৰাই দিম ঠিক আছে নেক্সট কব আমাক এক্সটাৰ এখন আছে Hyundai Extar আমাৰ শোৰুমৰ ভিতৰত লগোৱা আছে টপ ভেৰিয়েন্ট হয় SX অপচনেল 2023 সেপ্টেম্বৰ মাহৰ গাড়ী হয় এখন ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক ছটা এয়াৰবেগ পাই যাব এখন গাড়ীত লগতে AC হিটাৰ মিউজিক সিস্টেম অটো ট্ৰান্সমিশনত আছে গাড়ীখন ষ্টিয়াৰিং কন্ট্ৰোল অটো ক্লাইমেট AC এয়াৰবেগ ছটা সানৰুফ বেক কেমেৰা টাচ স্ক্ৰীন ইঞ্জিন বডি কমপ্লিট সিল অৰিজিনাল পেইণ্টত আছে গাড়ী আছে আপোনাৰ তিনচুকীয়া ষ্টেচন আস্কিং প্ৰাইস দেখিছো মাত্ৰ 7,90,000 অনটেবল ডিসকাউন্ট হ'ব 2 লাখ টকা ডাউন পেমেন্ট দিয়ক গাড়ী ঘৰত লৈ যাওক 2 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ঘৰত লৈ যাব হয় ওকে ঠিক আজি আমাৰ এন্ডিংটো দিব সৰীপ দাই তো মই এন্ডিংটো দি আছো যদি আপোনালোকে চেনেলটো চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেসবুক পেজটো ফলো কৰি দিব স্ক্ৰিনত মোৰ নাম্বাৰটো দিয়া আছে এটো নাম্বাৰত যোগাযোগ কৰিব যদি কোনোবা গাড়ী ল'ব বিচাৰে আপোনালোকৰ ফ্যামিলি মানুহ যদি গাড়ী ল'ব বিচাৰে তেখেতকো শেয়াৰ কৰি দিব ভিডিওটো তো আজিৰ কাৰণে এখিনিয়ে ধন্যবাদ